হয় আৰু মাত্ৰ কেইটামান মিনিট 5 মিনিটৰ পিছতে আৰম্ভ হ'ব এই মুহূৰ্তত অসম বিধানসভাৰ যি অধিৱেশন সেই অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব আৰু বিধায়কসকল এই মুহূৰ্তত আহি থকা পৰিলক্ষিত হৈছে 9:30 মিনিটৰ পৰা যেহেতু বিধানসভাৰ কাম-কাজ আৰম্ভ হয় আৰু ব্যস্ততা আমি দেখুৱাইছো এই মুহূৰ্তত বিশেষকৈ আজিৰ দিনটো ডক্টৰ ৰনোজ পেগু যি শিক্ষামন্ত্ৰী তেওঁৰ দি মিছিং অটোনমাস কাউন্সিল যি এমেন্ডমেন্ট বিল 2025 সেই বিলখন বিবেচনাৰ বাবে প্ৰস্তাৱ কৰিব সমান্তৰালকৈ বিধায়কসকল আহিছে আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ আমি যত্ন কৰিম আমাৰ সৈতে আছে এই মুহূৰ্তত চেয়াৰম্যান আলী আহমেদ বাঘবৰুৱা বিধায়ক আজিৰ দিনটোত বিধানসভাৰ কাম-কাজত আমি দেখিছো কালিৰ দিনটোত সিন্ডিকেট হওক বা বিভিন্ন ক্ষেত্ৰত পৰিবেশ কিছু উত্তপ্ত হৈছে আজিৰ দিনটোত কেনে ধৰণে আপোনালোকৰ বিৰোধী আপুনি যেহেতু নিলম্বিত হৈছে তথাপিতো বিৰোধীত আছে কেনে ধৰণে আজিৰ দিনটোত আপোনালোকে কাম-কাজ কৰিব ভিতৰত এইটোতো বিধানসভাৰ কাৰ্যসূচী মতেহে যায় মোৰ এটা প্ৰশ্ন আছে কি প্ৰশ্ন শিক্ষা বিভাগৰ আছে হয় ৰনোজ পেগুৰ বহু কেইখন বিল আছে শিক্ষামন্ত্ৰী হয় 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 মই সংশোধনী দিয়া নাই বাকি কোনোবাই দিছে নেজানো ঠিক আছে সংশোধনী যদি দিয়া নাই তেতিয়াহলে কিন্তু এই গোটেই কেইখন বিধেয়ক তেওঁ প্ৰস্তাৱনাৰ বাবে যাব প্ৰস্তাৱনা গতিকে মই এবাৰ বিল কেইখন মই পঢ়ি দিব বিচাৰিছো এই মুহূৰ্তত ৰনোজ পেগুৰে আন এখন আছে দ্য বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিল 2025 জনজাতি পৰিক্ৰমাৰ দি ঠেঙাল কছাৰী অটোনমাস কাউন্সিল বিলখন আছে সমান্তৰালকৈ দি দেউৰী অটোনমাস কাউন্সিল সেইখনো আজিৰ দিনটোত আছে এই মুহূৰ্তত আমি দেখুৱাইছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে কালিৰ দিনটোত আমি দেখিবলৈ পাইছো ভৰ্চনা প্ৰস্তাৱ আপুনি আনিছিলে সমান্তৰালকৈ বিশেষাধিকাৰ ভংগৰো আপুনি প্ৰস্তাৱ আনিছিলে আজিৰ দিনটোতো বহুকেইখন বিধায়ক আছে আজি আপোনালোকৰ বিৰোধীয়ে কেনে ধৰণৰ চক আমাৰ ৰাজ্যত বা দেশত গণতন্ত্ৰই চলিব লাগিব গণতন্ত্ৰক দুৰ্বল কৰা চৰকাৰী পদক্ষেপক বিৰোধিতা কৰা হয় আজি আমাৰ যদি তেনেকুৱা আমি কিবা কিবি পদক্ষেপ পাইছো যে আমি শুনিবলৈ পাইছো যে তেওঁলোকে যদি নিৰ্বাচন সময়মতে নকৰে বিলখনত আছে তেতিয়াহলে তেওঁলোকে পৰিষদখনৰ এক্সটেনশনৰ পৰিৱৰ্তে তেওঁলোকে ভংগ কৰি কোনোবা এডমিনিষ্ট্ৰেটৰ দিব বুলি কৈছে এডমিনিষ্ট্ৰেটৰ মানে বিজেপিৰ যিবিলাকে জিকি আহিব পৰা নাই হাৰি অহা মানুহবিলাকক চাগে সংস্থাপিত কৰিবলৈ যত্ন কৰিব যেটো এতিয়া অসমৰ বিভিন্ন কাম-কাজৰ ক্ষেত্ৰত আমাৰ বিৰোধী বিধায়কসকলৰ কামৰ ক্ষেত্ৰত যিসকলে ৰাইজৰ জনপ্ৰিয় ভোট লৈ নিৰ্বাচিত হৈছে তেওঁলোকৰ পৰিৱৰ্তে মই আগতে প্ৰথম এই বিধানসভাৰ প্ৰথম অধিৱেশনত যেটো কৈছিলো নপতা ফুকন কিছুমানক ফুকন বাব দিব বিচাৰিছে বিজেপি চৰকাৰে সেই কামটো এই স্বায়ত্তশাসিত পৰিষদবিলাকক কৰাৰ এটা ষড়যন্ত্ৰ আমি এই বিল কেইখনত দেখা পাইছো সেই গতিকে তাক প্ৰতিহত কৰিম আৰু চেষ্টা কৰিম কেনেকৈ গণতন্ত্ৰ মজবুত কৰিব পাৰি তাৰ বাবে সংশোধনী প্ৰস্তাৱ আনিছো আৰু এটা কথা সুধিব বিচাৰিছো কালিৰ দিনটোত সভাপতি দিলীপ শইকীয়া এটা মন্তব্য কৰিছিলে যে বড়োলে বা বিটিসি তেওঁলোকে অহাবাৰ অকলে নিৰ্বাচন খেলিব গতিকে এই যে আঞ্চলিক দলবিলাক এই আঞ্চলিক কথা চক এইবিলাক ৰাজনৈতিক কথা কোনো হেৰি নাই অহাকাইলে কিবা এটা কৈ দিব লগে লগে আঞ্চলিক দলবিলাকে তেওঁলোকৰ লগত মিত্ৰতা কৰিবলৈ বা বিজেপি দলে তেওঁলোকৰ লগত মিত্ৰতা কৰিবলৈ উত্ৰাৱল হ'ব গতিকে মই এই কথাটো এতিয়া গুৰুত্ব দিয়া নাই এইবিলাক পানী জোখাৰ চল হয় আৰু এটা কথা ভৰ্চনা প্ৰস্তাৱ আপুনি আনিছিলে কালিটো পথাৰত নামো মানুহে পুখুৰীত নমাৰ আগতে এডাল ডাং মাৰি পেলাই পানী জোখে আমাৰ গাঁৱত নিয়ম আছে সেই গতিকে এইটো পানী জোখাৰ বুদ্ধি মানে বিজেপিয়ে জুখিব বিচাৰিছে তেওঁলোকৰ প্ৰতি সমৰ্থন আছে নাই এই কথাবিলাক জুখিব বিচাৰিছে আৰু আজি আপোনালোকে অশোক সিংহালৰ যেটো আপুনি ভৰ্চনা প্ৰস্তাৱ আনিছে এইটো সময় দিছে তেখেতক বোধকৰো আমাৰ নিয়মাৱলী অনুসৰি কিছু সময় পায় এই সময়ৰ পিছত যদি উত্তৰ নিদিয়ে পুনৰ এই কথাবিলাক আহিব এতিয়া সদ্যহতে সময় দিব লাগিব তেওঁ আছিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁ বহুকেইটা এই যি মুহূৰ্তত আমি এই মুহূৰ্তত গম পালো যে অশোক সিংহালৰ বিৰুদ্ধে যি ভৰ্চনা প্ৰস্তাৱ আনিছিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বা বিৰোধী যিসকল বিধায়ক এইসকলে বিধানসভাৰ অধ্যক্ষই এই গোটেই প্ৰক্ৰিয়াটোত কিছু সময়ৰ প্ৰয়োজন হয় আৰু এই সময়খিনি লোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ দিলীপ শইকীয়াই যেটো মন্তব্য কৰিছিলে যে বিটিসি অৰ্থাৎ কুকুৰাজাৰত অকলে বিজেপি নিৰ্বাচন খেলিব এই ক্ষেত্ৰতো কৈছে যে পানী আসলতে জুখি চোৱা হয় গতিকে এই পৰ্যায়ত বিজেপিয়ে কৰবাত জুখি চাব বিচাৰিছে নেকি সমান্তৰালকৈ মই যিকেইটা দিছা কিছু মুহূৰ্তৰ আগতে যিকেইখন বিলৰ কথা কৈছিলো যিকেইখন বিধেয়কৰ কথা কৈছিলো এই বিধেয়ক কেইখন সন্দৰ্ভত বিধেয়ক কেইখন আছিলে দি বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস কাউন্সিল ৰনোজ পেগুৰ দি ঠেঙাল কছাৰী অটোনমাস কাউন্সিল দেউৰী অটোনমাস কাউন্সিল খুনুৱাল কছাৰী অটোনমাস কাউন্সিল এমেন্ডমেন্ট আসলতে গোটেই কেইখন দি ৰাভা হাছং অটোনমাস কাউন্সিল আৰু টিৱা অটোনমাস কাউন্সিল এটা কথা হৈছে এই গোটেই কেইখন যি বিধেয়ক আছে এই গোটেই কেইখন বিধেয়কৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ কিন্তু এই মুহূৰ্তত অনা
পৰিলক্ষিত হৈছে বিৰোধীয়ে কিয়নো তেওঁলোকে ক'ব বিচাৰিছে যে এই যিকেইখন বিধেয়ক আছে এই বিধেয়কখনৰ জৰিয়তে বিধেয়ককেইখন যদিহে তেওঁ এমেণ্ডমেণ্ট হৈ যাব পাছ হৈ যায় তেতিয়াহ'লে এই বিধেয়ককেইখনৰ জৰিয়তে কিন্তু যিসকল নপতা ফুকন বুলি তেওঁলোকে ক'ব বিচাৰিছে যে ভোট লৈ যিসকল নাহে ভোট লৈ জিকি নাহে বিধায়কসকল জিকি আহে ভোট লৈ এই জিকি নহা লোকসকলৰ বাবে কিছু তেওঁলোকে পদবীৰ সৃষ্টি কৰিব আৰু তাত তেওঁলোকে সা সুবিধা বেছিকৈ পাব এই স্বায়ত্তশাসিত পৰিষদতো তেওঁলোকে কিছু এতিয়া এক প্ৰকাৰ কেলেংকাৰী বুলিয়েই কৈছোঁ সেই কেলেংকাৰীৰ কথাটো এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'ব বিচাৰিছে গতিকে সংশোধনী প্ৰস্তাৱ নিশ্চিত ৰূপত আনিব আৰু সংশোধনী প্ৰস্তাৱ অনাৰ পিছত দেখিবলৈ পোৱা যাব আমি এই মুহূৰ্তত দেখুৱাইছোঁ কিছু মন্তব্য ল'বলৈ আমি এই মুহূৰ্তত যত্ন বিজেপি সভাপতিয়ে কৈছে যে অকলে নিৰ্বাচন মুখ্যমন্ত্ৰীও কৈছে অৱশ্যে আগতে কিন্তু সভাপতিয়ে কৈছিল যে আমি লগে ভাগে আমি একেলগে খেলিম বুলি কৈছিল কিন্তু এইবাৰ কৈছে অকলে হয় সকলো পলিটিকেল পাৰ্টিৰ নিজা নিজা কথা কোৱাৰ ৰাইটছ আছে গতিকে বিজেপি এটা স্বতন্ত্ৰ ৰাজনৈতিক দল তেখেতসকলৰ নিজৰ উদ্দেশ্য ক'ব পৰা এটা অধিকাৰ আছে আমিও এটা স্বতন্ত্ৰ আমিও দল হিচাপে আমাৰো নিশ্চয় পৰিকল্পনা থাকিব গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কি পৰিকল্পনাৰে আগবাঢ়িব এইটো আপোনালোকে নিশ্চয় গম পাব সকলো ৰাজনৈতিক পাৰ্টিৰ 100% শিক্ষাৰ মাৰাৰে এটা পৰিকল্পনা থাকে আমি 100% সাজু ইউপিপিএল ৰাজনৈতিক দলে বিটিআৰত শান্তি চুক্তিৰ পিছত আজি গঠন হোৱা এটা ৰাজনৈতিক দল সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি আছোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ এটা ভাল এটা সাজেছ আছে আৰু মৰম আছে আশীৰ্বাদ আছে সেই হিচাপে আমি ইউপিপিএলে 100% অহা 2025 হ'বলগীয়া যি বিটিআৰ নিৰ্বাচন ইয়াত আমি 100% সাকসেছ আমাৰ মাজত কোনো সংঘাত নাই কিন্তু পলিটিক্যালি যেহেতু আমাৰ হাইকমাণ্ড আছে হাইকমাণ্ডে ডিছকাশ্যন কৰিব ফাৰ্ডাৰ একশ্যনটো কেনেকৈ হ'ব আপোনালোকে সোনকালে গম পাব থেংক ইউ হয় জবা বিগত কেইবাদিনো দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰসংগক লৈ যেহেতু সদন বা বিধানসভা উত্তাল হৈছিল আৰু আজিও বিশেষকৈ সিন্ডিকেট প্ৰসংগ লৈ বিধানসভা উত্তাল হোৱাৰ সম্ভাৱনা আছে জবা নিশ্চিত ৰূপত সিন্ডিকেটৰ যিখিনি প্ৰশ্ন আছিলে সেই প্ৰশ্নখিনি কালিৰ দিনটোতে সেই প্ৰশ্নাৱলী উত্থাপন কৰিছিলে সমান্তৰালকৈ আজিৰ দিনটোত প্ৰশ্নোত্তৰ শিতানেৰে যিহেতু আৰম্ভ হ'ব গতিকে প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱাৰ পিছতে বহুকেইটা প্ৰশ্ন আছে বহুকেইখন বিধেয়ক আজি পাছ কৰাৰ সম্ভাৱনা আছে যিহেতু সংখ্যাগৰিষ্ঠ দল বা চৰকাৰ আছে বিজেপিৰ গতিকে তেওঁলোকে যিকেইখন বিধেয়ক আনিছে সেই বিধেয়ককেইখনৰ সংশোধনী প্ৰস্তাৱ বিৰোধীয়ে আনিছে কিন্তু সেই সংশোধনী প্ৰস্তাৱ তেওঁলোকে ৰাখিব পাৰিবনে নাই বা যিহেতু সংখ্যা তেওঁলোকৰ কম আছে গতিকে নিশ্চিত ৰূপত বিধেয়ককেইখন পাছ হৈ যোৱাৰেই আজিৰ দিনটোত সম্ভাৱনা বেছিকৈ দেখা পোৱা গৈছে কিন্তু তথাপিতো ধনীভূত বা যেনেধৰণে বাকী আন যি প্ৰক্ৰিয়াসমূহ হয় সেই প্ৰক্ৰিয়াৰ মাজেৰে এই গোটেই বিষয়টো আজি কিছু মুহূৰ্তৰ পিছত আমি গম পাম প্ৰশ্নোত্তৰ শিতানত আজিৰ দিনটোত বহুকেইগৰাকী চেয়াৰমান আলী আহমেদকে আদি কৰি বহুকেইগৰাকী বিধায়কৰ প্ৰশ্ন আছে কিন্তু কালিৰ দিনটোত ইয়াৰ আগতেও আমি যদি কওঁ ইয়াৰ আগতে বিধায়ক অখিল গগৈক বহুবাৰ 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা বা দিনটোৰ বাবে তেওঁক নিলম্বন কৰা হয় বা যিসকলে সদনৰ ভিতৰৰ যি কাম কাজ সেই কাম কাজ চলোৱাত তেওঁলোকে ব্যাঘাত জন্মায় তেওঁলোকক সদনৰ পৰা নিলম্বন কৰা হয় আৰু আজিৰ দিনটোত কালি ফেচবুকত সামাজিক মাধ্যমত অখিল গগৈয়ে লিখিছে যে মই 1 ঘণ্টা 2 ঘণ্টা বা মই বাৰে বাৰে নিলম্বিত হৈ মোৰ অসম বিধানসভালৈ যাবলৈ আচলতে মোৰ আমনি লগা হৈছে এনে ধৰণৰ বক্তব্য তেওঁ কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ সামাজিক মাধ্যমত গতিকে মোৰ সৈতে লক্ষ্যজিৎ গোহাঁই আছে আমি লক্ষ্যজিৎ গোহাঁই কাষলৈ আহিছোঁ আজিৰ দিনটোত ভিতৰত আমি দেখিলোঁ কেইবাখনো বিল বিধেয়ক আছে উত্থাপন কৰিব গতিকে আজিৰ দিনটোৰ প্ৰক্ৰিয়াসমূহ আপুনি কেনেধৰণে জ্ঞাত হৈছে কি আছে বুলি 9খন যেহেতু সংশোধনী বিধেয়ক আহিব 9খন সংশোধনী বিধেয়ক উত্থাপন কৰিব লগতে প্ৰশ্নোত্তৰ কালে ইতিমধ্যে আৰম্ভ হৈছে লগতে দেখা পোৱা গৈছে যে অষ্টমটো দিনত যেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচী মতে হ'ব কিন্তু বিগত আমি যিকেইদিন দেখা পাইছিলোঁ তাত প্ৰশ্নোত্তৰ কালতে কিছুমান প্ৰশ্নক লৈ বিতৰ্ক বিৰোধীয়ে ইতিমধ্যে উত্থাপন কৰিছিল কালিৰ দিনটোত সিন্ডিকেটক লৈ উত্তাল হোৱা পৰিৱেশ দেখা পোৱা গৈছিল আৰু সিন্ডিকেটক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হৈছিল বিশেষকৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে তাত সিন্ডিকেটক লৈ সৰব ভূমিকা লোৱা দেখা পোৱা গৈছিল তেওঁক নিলম্বনো কৰা হৈছিল এনে পৰিপ্ৰেক্ষিতত তেওঁ কালিৰ দিনটোত কৈছিল যে বাৰে বাৰে তেওঁক নিলম্বন কৰি থকা হয় সেয়েহে তেওঁ বিধানসভালৈ আহিবলৈ তেওঁ ইচ্ছুক নহয় এনেধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছিল আজি প্ৰশ্নোত্তৰ কালত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে বিশেষকৈ যি ৰমাকান্ত দেউৰীৰ এটা বিশেষ প্ৰশ্ন আছে যিটো
সময় 1 ঘণ্টাৰ সময় সেই 1 ঘণ্টাত যদি সেই প্ৰশ্ন আহে নিশ্চিতভাৱে তাতোক লৈ বিৰোধী সৰব হ'ব হয়তো সম্ভাৱনা আছে কাৰণ যিবোৰ ট্ৰাইবেল ব্লক বেল্টৰ যিখিনি ভূমি আছে সেই ভূমি কেনেবাকৈ বেদখল হৈছে নেকি সেই ধৰণৰ প্ৰশ্ন কৰিছে আৰু তাত কোনো অবৈধ লোকে বসবাস কৰিছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্নই আচলতে তেওঁ উত্থাপন কৰিছে বিষয়বোৰ এনে ধৰণৰ প্ৰশ্নোত্তৰ কালত হয়তো এই বিষয়ক লৈ পেলাই বিৰোধী সৰব হ'ব পাৰে কাৰণ এগৰাকী শাসকীয় বিধায়কে সেই প্ৰশ্ন উত্থাপন কৰিছে আৰু স্বাভাৱিকতে তাক লৈ কিছু হয়তো সদনৰ মজিয়া উত্তাল হোৱাৰ পৰিৱেশ হ'ব পাৰে ধন্যবাদ জনাইছো লক্ষ্য গোহাঁই আৰু আমি হয় জবা দাস লগতে লক্ষ্যজিৎ গোহাঁই দুয়োগৰাকীকে আমি ধন্যবাদ জনাইছো